আমাৰ সতীৰ্থ সন্মিলন চতিয়া নৰ্মাল স্কুলত পাঠ দিয়া আমাৰ অসমৰ ধেমাজিৰ পৰা ধুবুৰীলৈকে এই জিলাখনৰ পৰা সতীৰ্থ আহিছিলে পঢ়িবৰ কাৰণে, প্ৰশিক্ষণ ল'বৰ কাৰণে, শিক্ষক নিৰ্মিত হ'বৰ কাৰণে। 105জন শিক্ষক আছিলে। গতিকে 100 শিক্ষকজনক আমি সমবেত কৰিবৰ কাৰণে আজি অনুষ্ঠানটো পতা হৈছে। আজি খুব ভাল লাগিছে। আৰু আমাৰ কিমান দিনৰ প্ৰচেছ, আমি প্ৰায় অৰ্ধ শতাধিক বছৰ পাছত আমি লগ হৈছোঁ। তাৰমানে 49 বছৰৰ পাছত আমি লগ হৈছোঁ। কিমান ফূৰ্তি লাগিছে, গোটেই উৎফুল্লিত হৈ গৈছে মানুহ। মনত পৰিছে মই পৌৰাণিক কথালৈ, আমাৰ যিটো প্ৰশিক্ষণৰ কাৰ্যক্ৰমণি কালে সেই সময়লৈ, আৰু তেতিয়া যিটো চেহেৰা আছিলে সেই চেহেৰাবোৰতো নাই। বহুতে কিছুমান পাহৰি গৈছে। গতিকে আজি মনত পেলাই খুব ভাল লাগিছে। আমি নৰ্মালত যেতিয়া পঢ়ি আছিলো তেতিয়া মানে আজিৰ কালিতকে আগৰ দিনৰ মানে মৰম চেনেহবোৰ ইমান বেছি আছিল। আৰু আমি যে একেলগে নাটক কৰিছিলো, একেলগে নাচিছিলো, আৰু আমি বিশেষকে মই অকণমান ওখ আছিলো, মই মানে পুৰুষ লৈ হৈছিলো, মই পুৰুষ মানে বিহু মানে নাচোতে বিহু নৃত্যত, আৰু এই কুঞ্জ হৈছিলে মহিলা ছোৱালীটা বিহুৱতী, মই বিহুৱা। আৰু আমি এই যে মতা নাচটো শিকিছিলো, সেই যে তাহানি মতা নাচ শিকাবলৈ আমাক শিকাইছিলে, সেই স্মৃতিবোৰ তাৰমানে যেতিয়াৰ পৰা আয়োজন কৰিছে তেতিয়াৰ পৰা সেই স্মৃতিবোৰে আমাৰ মনত মানে উগুল গুল কৰি আছে। আৰু আমি মানে তেতিয়া ধেমেলীয়া আবৃত্তিবিলাক কৰিছিলো। ধেমেলীয়া আবৃত্তিবোৰ কৰোঁতেনে এই যে আগতীয়াকে এই যে চেঙৰা চেঙৰি আহিছে, তেখেতে দেখুৱাব। তাৰমানে এই যে সেই ভাষাটো, মংগলদৈ ছাইডৰ যিটো ভাষা, সেই ভাষাটো শিকিবলৈ চেষ্টা কৰিছিলো, বা সেইটো ছাইডৰ উজনি অসম নামনি অসমৰ যিটো ভাষা, বিভিন্ন ভাষাবোৰ আমি মানে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলো। আৰু আচলতে আমাৰ পঢ়াৰ লগতে আমাৰ এই যিটো সাংস্কৃতিক যিটো দিশ, সেই সাংস্কৃতিক দিশটো আমাৰ নৰ্মালে গঢ় দিছিলে। আৰু নৰ্মালত থাকোঁতে আমি বিভিন্ন স্তৰ, বিভিন্ন প্ৰাৰ্থনা, এইখিনি নতুনকৈ আকৌ আবৃত্তি কৰিছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, মংগলাচৰণ শিকিছিলোঁ। গতিকে আজি লগ পাই ইমান ভাল লাগিছে। তাৰমানে আমাৰ গোটেইখিনি সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়া মানুহখিনিও লগ পাইছোঁ, বহু বছৰ পিছত লগ পাইছোঁ। তাৰমানে অকল হেৰিয়েই নহয়, এই যে আমি শিক্ষকতা কৰিলোঁ সেইটোৱে নহয়, আৰু ইয়াৰ প্ৰত্যেকজনে বেকবন অফ দ্য ছ'চাইটি, শিক্ষক বুলি যিটো বেকবন অফ দ্য ছ'চাইটি বুলি কয়। এতিয়া সেই তেনেকৈ ময়ো এতিয়া জড়িত হৈ পৰিছোঁ। হয়তো আমাৰ এই ব্যক্তিত্ব নিৰ্মাণ হয়তো নৰ্মালেই কৰিছিলে। মই এতিয়া অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠানৰ সভাপতি, ইতিমধ্যে আমি হেৰি কৰি আহিলোঁ, আৰু মই লেখা মেলাও কৰিছোঁ ভালেখিনি, গৰিয়সী চাগে চাইছে আপোনালোকে।